আজি হৈছে ২৬ আগষ্ট গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰক মন্তব্য হয় এজন মুখ্যমন্ত্ৰীৰ মুখত এনেবোৰ বাক্য শুনিলে আপোনাৰ চকু কপালত উঠিব বাংলাদেশৰ ছয়দা হামিদক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমত কোনো কাৰণতে অশান্ত কৰিবলৈ দিয়া নহব মন্তব্য মুখ্যমন্ত্ৰীৰ ইয়াৰ লগতে আৰু কেইবাটাও বিস্ফোৰক মন্তব্য কৰে বাংলাদেশৰ ছয়দা হামিদক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী অসমত কোনো কাৰণতে অশান্ত কৰিবলৈ দিয়া নহব হামিদে অসমৰ সকলো মানুহকে বাংলাদেশী সজাই থৈ গুচি গ'ল এই কথা অসমৰ মানুহৰ কাৰণে অত্যন্ত অপমানজনক অসমত যিখিনি মানুহ আছে কাকো আমি কেতিয়াও বাংলাদেশী বুলি কোৱা নাই তেওঁহে আহি কৈ গ'ল এইবিলাক বাংলাদেশী লোক বুলি এই মানুহবিলাকে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টাত আছে চৰকাৰে এই সকল লোকৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে অসমত কোনো কাৰণতে অশান্ত কৰিবলৈ দিয়া নহব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অসমত আহি অসম বিদ্বেষী মন্তব্য কৰা হামিদক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ ভয়ংকৰ ষড়যন্ত্ৰ দেশৰ গণতন্ত্ৰৰ প্ৰতি ভয়ংকৰ ভাবুকি কাৰণ বিজেপি চৰকাৰে এক নতুন আইন আনিব গৈ আছে যি আইন আনাৰ পিছতে মোদী চৰকাৰ অৰ্থাৎ বিজেপি চৰকাৰৰ বাহিৰত কোনো চৰকাৰে চৰকাৰ গঠন কৰিব নোৱাৰে এক এনেকুৱা ষড়যন্ত্ৰমূলক বিধেয়ক আনি আছে যি বিধেয়কৰ জৰিয়তে সম্পূৰ্ণ দেশ দখলৰ ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰে হয় আজিৰ এই ভিডিঅ'টি বহুতে গুৰুত্বপূৰ্ণ এই স্বাধীন ভাৰতৰ প্ৰতিজন নাগৰিকৰ শেষলৈকে চাব এনেবোৰ বা বাতৰি নিতৌ পাই থাকিব হলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব হয় পিএম সিএম মন্ত্ৰীক অপহৰণ বিধেয়কৰ জৰিয়তে সম্পূৰ্ণ দেশ দখলৰ ষড়যন্ত্ৰ বিজেপি চৰকাৰৰ হয় কি এই বিধেয়কৰ জৰিয়তে কি হ'ব পাৰে সবিশেষ জনাইছো ভিডিঅ'টি শেষলৈকে চাই থাকিব সম্পূৰ্ণ দেশ দখলৰ ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰে ৰাষ্ট্ৰপতিয়ে কেনেকৈ প্ৰধানমন্ত্ৰীক অপহৰণ কৰিব বুলি প্ৰশ্ন উত্থাপন হৈছে 130 সংখ্যক সাংবিধানিক সংশোধনীৰ বিৰোধিতা এই সংশোধন সম্পূৰ্ণ দেশ দখলৰ ৰণনীতি বুলি মন্তব্য কৰা হৈছে বিৰোধীৰ চৰকাৰ উৎখাত কৰিব কেন্দ্ৰই বিৰোধী মন্ত্ৰীক গ্ৰেপ্তাৰৰ এক ষড়যন্ত্ৰ বিজেপি চৰকাৰত গ্ৰেপ্তাৰ হোৱা মন্ত্ৰীক বিজেপিত যোগদানৰ ষড়যন্ত্ৰ মন্ত্ৰীয়ে 30 দিন জামিন নাপালেই খহিব চৰকাৰ গ্ৰেপ্তাৰ হলে বিজেপিলৈ যাব নোৱাৰা নীতিও আনক বুলি মন্তব্য আসাদুদ্দিন ওৱেইছিৰ নতুন বিধেয়কক লৈ পুনৰ বিস্ফোৰণ ওৱেইছিৰ সম্পূৰ্ণ দেশ দখলৰ ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰে ৰাষ্ট্ৰপতিয়ে কেনেকৈ প্ৰধানমন্ত্ৰীক অপহৰণ কৰিব বুলি প্ৰশ্ন উত্থাপন কৰিছে আসাদুদ্দিন ওৱেইছিয়ে ভাৰতক ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ ভয়ংকৰ ষড়যন্ত্ৰ মাদানী ছয়দা হামিদৰ দৰে মানুহক ভাৰতৰ পৰা বিদায় দিব লাগে এনে মন্তব্য সিতু বৰুৱাৰ হয় বৰ্তমান মাদানী আৰু ছয়দা হামিদক লৈ অসমৰ বিভিন্ন প্ৰান্তত চলিছে ভয়ংকৰ আন্দোলন ইয়াৰ মাজতে সিতু বৰুৱাৰ ভয়ানক বিস্ফোৰণ ভাৰতক ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ ষড়যন্ত্ৰ চলিছে মাদানী ছয়দা হামিদৰ দৰে মানুহসকলক ভাৰতৰ পৰা বিদায় কৰিব লাগে ভাৰতক ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ ভয়ংকৰ ষড়যন্ত্ৰ নেতৃত্ব লৈছে মাদানী ছয়দা হামিদৰ দৰে মানুহসকলে ভাৰতক ইছলামিক ৰাষ্ট্ৰ বনাবলৈ কেতিয়াও দিয়া নহব বাংলাদেশীৰ স্থান নাই অসমত সিতু বৰুৱাৰ বিস্ফোৰণ এটাও বাংলাদেশীক আমি থাকিবলৈ নিদো এইখন অসমত একাংশই বাংলাদেশে পাকিস্তানৰ এজেন্ট হৈ কাম কৰে একাংশই বাংলাদেশ পাকিস্তানৰ এজেন্ট হৈ কাম কৰে ছয়দা হামিদৰ মন্তব্য দেশদ্ৰোহী বুলি মন্তব্য কৰা হৈছে অসমত ছয়দা হামিদ আৰু মাদানী নচলিব উংকাৰ জাতীয় সংগ্ৰামী নেতা আহোম হেনাৰ ভাৰতক ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ ভয়ংকৰ ষড়যন্ত্ৰ কৰা হৈছে একাংশ বাংলাদেশে পাকিস্তানৰ এজেন্ট হৈ কাম কৰে ভায়োলেশন কৰা হৈছে আৰটিআই হয় ৰাজহুৱা নহয় প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা ন্যায়ালয়ৰ বিষত ৰায়দান হয় এটা ডাঙৰ খবৰ উচ্চ ন্যায়ালয়ে এক ডাঙৰ ৰায়দান দিছে কোনো পৰ্যায় ৰাজহুৱা নহয় প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা ৰাজহুৱা নহব প্ৰধানমন্ত্ৰী মোদীৰ শিক্ষাগত অৰ্হতা
অৰ্হতা প্ৰকাশৰ বাবে দিল্লী বিশ্ববিদ্যালয়ৰ বাধ্য নহয়। মোদীৰ ডিগ্ৰী প্ৰকাশৰ নিৰ্দেশ বাতিল ন্যায়ালয়ৰ। দিল্লী উচ্চ ন্যায়ালয়ে বাতিল কৰে এই নিৰ্দেশ। কেন্দ্ৰীয় তথ্য আয়োগৰ নিৰ্দেশনা বাতিল। দিল্লী বিশ্ববিদ্যালয়ক নিৰ্দেশ দিছিল CIC-য়ে। তথ্যমতে 1978 চনৰ স্নাতক উত্তীৰ্ণ হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কেৱল কৌতূহলৰ ভিত্তিত RTI গ্ৰাহ্য নহয়। মোদীৰ অৰ্হতা জানিবলৈ কোনো জনমত নাই। জনমত অবিহনে অৰ্হতা প্ৰকাশত অনুমতি নাই। 1978 চনৰ কলা শাখাৰ উত্তীৰ্ণ বুলি প্ৰকাশ কৰিছে দিল্লী ইউনিভাৰ্চিটিয়ে। ৰেকৰ্ড দেখুৱাবলৈ আপত্তি নাই দিল্লী ইউনিভাৰ্চিটিৰ। আদালতত মন্তব্য দিল্লী বিশ্ববিদ্যালয়ৰ। ৰাজহুৱা নহ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা প্ৰকাশ কৰিবলৈ বিশ্ববিদ্যালয় বাধ্য নহয়। বিশ্ব শৰ্মাই এতিয়া সেই দায়িত্ব দিয়া হৈছে মাদানীক। বদৰুদ্দিন আজমলে নৃত্য নাটিকা লিখি দিছে হিমন্ত বিশ্ব শৰ্মাক। মাদানীয়ে অভিনয় কৰি আছে আৰু মাদানীক লৈ এইবাৰ ৰাজনীতি কৰি আছে মুখ্যমন্ত্ৰীয়ে। জনতাক বিভ্ৰান্ত কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ লুৰিণজ্যোতিৰ। নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীৰ ধমকত গুচি আহিবলগীয়া হ'ল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল তেওঁতকৈ শক্তিশালী কোনো নাই। সেয়েহে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছো, উৰিয়াম ঘাটত নগাই দখল কৰা মাটি উভতাই আনক, তেতিয়া আমি মানিম তেওঁ সকলোতকৈ শক্তিশালী মুখ্যমন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এই মন্তব্য লুৰিণজ্যোতি গগৈৰ। আন এটা ব্ৰেকিং নিউজ, কংগ্ৰেছ আৰু নাগৰিক সমাজ থাকিলে অসমলৈ নামি আহিব সংকট। বাংলাদেশীৰ ৰক্ষক ছৈয়দা হামিদ সোনিয়া গান্ধীৰ বান্ধৱী। ছৈয়দা হামিদৰ মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছ আৰু নাগৰিক সমাজ থাকিলে অসমলৈ নামি আহিব সংকট। বাংলাদেশীৰ ৰক্ষক হৈছে ছৈয়দা হামিদ সোনিয়া গান্ধীৰ বান্ধৱী। তৰুণ গগৈয়ে ছৈয়দা হামিদক গুৱাহাটীলৈ কেইবাবাৰো জনাইছিল নিমন্ত্ৰণ। কংগ্ৰেছ দল আৰু নাগৰিক সভাক বাচি থাকিবলৈ দিলে অসমীয়াৰ বাবে বিপদ আহিব। বাংলাদেশী অসমলৈ আৰু অসমীয়া লোক বাংলাদেশলৈ যাব লাগিব। অসমীয়া, বড়ো, কছাৰী, ৰাভা সকলো বাংলাদেশলৈ যাব লাগিব যদিহে কংগ্ৰেছ আৰু নাগৰিক সভা অসমত থাকে। এই ধৰণৰ কথা যদি অসমত চলি থাকে শীঘ্ৰেই এয়াও সম্ভৱ হৈ পৰিব। বৰ্তমান অসমৰ বাবে সংকটজনক পৰিস্থিতি। অসমখন নিৰাপদে ৰাখিব লাগিব আৰু অসমখনক বচাব লাগিব নাগৰিক সভা আৰু কংগ্ৰেছৰ পৰা। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু আনপিনে মাদানীৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাদানীক এই দেশৰ পৰা বহিষ্কাৰ কৰিব লাগে। মাদানী যদি ভাৰতীয় মূলৰ হয় তেন্তে তেখেতে এই ধৰণৰ কথা কেতিয়াও ক'ব নোৱাৰে। তেওঁ ভাৰতীয়ৰ হৈ মাত নামাতি বাংলাদেশীৰ হৈ মাত মাতিছে। এই কথাতে তেওঁ এটা বস্তু প্ৰমাণ কৰি দিছে যে তেওঁ ভাৰতীয় নাগৰিক নহয়। আৰৱ বা বাংলাদেশৰ হৈ মাত মাতে মাদানী সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ।